গৰ্ভৱতীসকলে স্বাস্থ্যৰ প্ৰতি অধিক যতন ল'ব লাগিব, খোৱা বোৱাৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। আৰু আইৰণ ফলিক এচিডৰ টেবলেটটো আপোনালোকে খাইছেনে নাই নিয়মিতভাৱে? নে ঘৰত নি পেলাই ক'ৰবাত গুজি মেলি থৈ দিয়ে? খায়নে নাখায়? হা, খায়, সকলোৱে খাইছে আৰু খাব। আৰু এইটো কাৰণে আমি কৈছোঁ, আমি আজি গৰ্ভৱতী মাতৃসকলক আমি এইটো কাৰণে ক'ব বিচাৰিছোঁ যে আপোনালোকৰ গৰ্ভতে ভৱিষ্যতৰ এজন সু নাগৰিকৰ জন্ম হ'ব, হয় নহয়? আজিৰ যুগটো কি হৈছে? প্ৰতিযোগিতাৰ যুগ। মই যদি হাজিৰা কৰি হ'লেও মোৰ ল'ৰাক যাতে ভাল এজন মানৱ সম্পদ গ্ৰহণ, প্ৰতিজন অভিভাৱকে সেইটোৱে চিন্তা কৰে নে নকৰে? গতিকে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? গৰ্ভ অৱস্থাৰ আমাৰ এটা কনচেপ্ট আছে 1000 দিন। 1000 দিনটো আমি বিশেষভাৱে গুৰুত্ব ল'ব লাগিব। তাৰ মানে গৰ্ভ অৱস্থাৰ 9 মাহ আৰু শিশুৰ 2 বছৰলৈকে আমি বিশেষভাৱে যতন ল'ব লাগিব। কাৰণ 0 পৰা 6 বছৰ বয়সলৈকে শিশুৰ ব্ৰেইনৰ ডেভেলপমেণ্ট 85% হয়। সেই 85% ডেভেলপমেণ্টত যদি কোনোখিনিতো যদি দিলে থাকি যায়, তেতিয়াহ'লে সেই শিশুটোৱে ভৱিষ্যত দিনত কেতিয়াও তেওঁৰ সৰ্বাংগীন মানে বিকাশৰ দিশত আগবাঢ়ি যাব নোৱাৰে। মানুহ সৰ্বাংগীন বিকাশ বুলি কি কয়? শাৰীৰিক, মানসিক, বৌদ্ধিক, সামাজিক সকলো বিকাশ হ'ব লাগিব। অকল পঢ়া শুনাত বিকাশ হ'লে নহ'ব, সামাজিক হ'ব লাগিব, সুসংস্কাৰী হ'ব লাগিব, হয় নহয়? খেলা ধূলাটো আগবাঢ়ি যাব লাগিব, অল ৰাউণ্ড ডেভেলপমেণ্ট হ'ব লাগিব। গতিকে তাৰ কাৰণে আমি কি কৰিছোঁ? 1000 দিনটো আমি বিশেষভাৱে আমি গুৰুত্ব দিয়াৰ কথা আমাৰ কৰ্মীসকলে সদায় সজাগতা সভা পাতিছে, কৈছে। আৰু আপোনালোকে এই 1000 দিনত মানে যিটো মানে নিজৰ কাৰণে খাব লাগিব আৰু পেটত থকা বাচ্ছাৰ কাৰণেও খাব লাগিব। খোৱাৰ পৰিমাণটো আপোনালোকে সেউজীয়া কোনটো কি হয় চাই লওঁ। খাব, মূলা খাব, সেই উতৰা কলমৌ খাব, কলডিলত কিবা টেঙা জাতীয় বস্তু যে গৰ্ভৱতী মহিলা খাব নিবিচাৰে, যে টেঙা জাতীয় বস্তু খাবহে লাগে, আমাৰ মানুহে আকৌ খাবলৈ নিদিয়ে। টেঙা খালে আকৌ এইফালে আমি আইৰণ টেবলেট খাওঁ, তো এইটো যে আইৰণ টেবলেটটো খালে কি হয়, টেঙা বস্তুটো গৰ্ভৱতী অৱস্থাত খালে মানে কি এইটো সহায় কৰে, আইৰণ বঢ়াবলৈ যে সহায় কৰে। সেইটো কাৰণেহে আমি আমলখি বা নেমু এইখিনি যে খাব লাগে। এনেকৈ পাতি আমি মানে বাইদেউ কৈছিলে যে হস্পিটেলত যেতিয়া ভেকচিনৰ কেম্প হয় তেতিয়া দেখুৱাবগৈ। তো আমাৰতো ভেকচিন নায়েই হোৱা এতিয়ালৈকে। আৰু আজিকালি বহুতে গৰ্ভৱতী মহিলা গম পায় যে আইৰণ কি শাক পাচলিত থাকে। কচু চিনিয়ে পায়, কলডিল চিনিয়ে পায়, কল, কাঁচকল এইখিনি গোটেইখিনিয়ে চিনি পায়। চব বাৰীত বস্তু, এইখিনি খাব লাগে। নৰসিংহ, ঢেকীয়া, যিখিনি মানে প্ৰটিন পোৱা যায়, কাৰ্বহাইড্ৰেট পোৱা যায়, কলডিলত আইৰণ পোৱা যায়, কলমৌত আইৰণ পোৱা যায়, মৰিচা শাকত আইৰণ পোৱা যায়। যিটো 200টা টেবলেট দিয়ে যে খাবলৈ, এইকেইটা যদি নিয়মিতভাৱে খাই থাকক তেতিয়াতো আৰু মানে সোনকালে আইৰণ হৈ শাক পাচলিটো মানে সদায় অলপ বেছিকৈ খাব লাগে। নৰসিংহ খাব লাগে, সন্তান থকা সময়লৈকে মানে ভাল ভাল চিন্তা কৰিব লাগে, ভাল কথা ভাবিব লাগে, তেতিয়া পেটত থকা সন্তানটো ভাল হয়। আমি যদি আজে বাজে কাৰোবাৰ হিংসা কিবা কিবি ভাৱ হৈ যদি আমি সেইটোৱে মানসিক হিচাপে সুস্থ হ'ব লাগে। সেইটো সময়ত মানে ভাল চিন্তা, ভাল ধাৰণা, কেনেকৈ ধৰি লওক মোৰ নিজৰ স্বাস্থ্যটো ভালে কৰি ৰাখিম, কি ধৰণে কৰিম, মানে কি গোটেই মানে সেইখিনি সময়ত মানে সেইখিনিয়ে চিন্তা ধাৰণাত আমি নৰ্মেল হ'বই। আৰু বেয়া ভাৱ কৰিব থাকে নহয়, এতিয়া মানুহৰ তেনেকৈ চিজাইন কিবা কিবি হৈছে, সেইবোৰ ভগৱানৰ কৃপাত আমি চিজাইন হ'বলৈ নিবিচাৰোঁ। আৰু যাতে নহয়, এতিয়া আগৰ মানুহকেইটা গৰ্ভাৱস্থাৰ যে আমি নিজৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব। এতিয়া সন্তান জন্ম দিবৰ কাৰণে মানসিকভাৱে শক্তিশালী হ'ব লাগিব। ভাল ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব যাতে আধ্যাত্মিকতাই যাতে মোক প্ৰসৱটো ভাল ধৰণে হওক, কোনো যাতে অসুবিধাত নেপেলাওক। এনেকুৱাই যদি ভগৱানক আমি সদায় প্ৰাৰ্থনা কৰি থাকোঁ, ভগৱানে আমাক নিশ্চয় মংগল কৰিব। আমাক কিছুমানে কয় যে ডিম নাখাবি, মাছ মাংস নাখাবি, আপেল চাপেল নাখাব, এইবোলে ভগাই যাব ল'ৰাটো, পাছত তোমাৰ দিগদাৰ হয়। আমি খাবহে কওঁ, এইবিলাক সুস্থহীন হ'ব লাগিব। সিহঁতে আকৌ খাব নকয়, নাই বোলে মা মানা কৰিছে। আমাৰ হিমোগ্ল'বিন কৰালে 7, 6, 8 তেনেকুৱা হয়। এনেকৈ খালেহে হিমোগ্ল'বিনটো বাঢ়িব। এই আগৰ দিনৰ আগৰ কথা নেকি উপজি কৰিছিলে ঘৰত, সেই তেতিয়া কিন্তু আজিকালি নাই। আজিকালি বৈজ্ঞানিক যুগ আছিলে, অৰিজিনেল বস্তু খাবলৈ দিছোঁ, কিন্তু অন্ধবিশ্বাসবোৰ মানিব নালাগে। নিজৰ যিখিনি ডক্তৰে যিখিনি পৰামৰ্শ দিব সেইমতে কৰি যাব লাগিব। আৰু যদি কিবা এটা অসুবিধা হয়, কিবা মনত সেইখিনি কথা মানে আমি অংগনবাদী বাইদেউক ক'ব পাৰোঁ, সুধিব পাৰোঁ। আমি আছোঁ, আমাক গোটেই মানে এম চি পি কাৰ্ডত নাম্বাৰ লিখিয়ে দিওঁ, এবাৰ ফোন কৰিলে
বাইদেউ কৈছে ডিছকাছ মানে যে কৰিব লাগে মনৰ কথা মনত থাকি মানা কৰিলে খাব লাগে। নাই নাই আপোনালোকৰ মাহঁতক বুজাই দিবা যোনে মনা কৰে তেওঁ কাৰণে বুজাব তেওঁ কি কিমান জানে আজি আমি দিছে আমাৰ প্ৰশিক্ষণ হৈছে প্ৰশিক্ষণৰ গৰ্ভৱতীসকলক কেনেকৈ খুৱাব লাগে আমি কেনেকৈ তেওঁলোক থাকিব লাগে পৰিষ্কাৰ আমি কাম কেনেকুৱা ইহঁতৰটো বাঢ়িছোঁ আকৌ সিহঁতি কমাব বিচাৰে এইটো নাখাবি এইটো নাখাবি সেনেকুৱা বুজিব পাৰিলি নাই